ইছলামে যেনেকুৱা আমাৰ কাপোৰ কানি সাজ পোছাক আমাৰ শৰীৰ পবিত্ৰ ৰখাৰ আদেশ দিছে, ঠিক তেনেকৈ আমাৰ অন্তৰবোৰো পৰিষ্কাৰ ৰখাৰ আদেশ দিছে। গতিকে যদি আমি অকল কাপোৰবিলাকেই পৰিষ্কাৰ ৰাখোঁ আৰু মনবিলাক যদি নিকা আৰু পৰিষ্কাৰ নাৰাখোঁ, তেতিয়াহ'লে আমাৰ মাজত বিভিন্ন ধৰণৰ ভিতৰুৱা কিছুমান ৰোগৰ সৃষ্টি হ'ব। আমি অহংকাৰী হ'ম, আমি আমাৰ মাজত লালচ আহিব, আমাৰ মাজত অত্যাচাৰ আৰু জুলুম আহিব। আমি নিজকে সকলোতকৈ ডাঙৰ আৰু আনক সকলোতকৈ আমাতকৈ নিকৃষ্ট বুলি গণ্য কৰিম। সেইকাৰণে আল্লাহ কোৰাণত কৈছে, বাল ৰানা আলা কুলুবিহিম মা কানু ইয়াকসিবুন, অৰ্থাৎ তেওঁলোকৰ বেয়া কামৰ কাৰণে তেওঁলোকৰ অন্তৰবোৰৰ ওপৰত মামৰে ধৰিছে। এতিয়া তেওঁলোকে ভাল কথা ক'লে, ভাল কাম ক'লে তেওঁলোকৰ ভাল নালাগে, আৰু তেওঁলোকক এতিয়া ভাল কথা ভাল কামে তেওঁলোকক প্ৰভাৱিত নকৰে। আল্লাহ ৰছূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কৈছে, মান তাৱাদা লিল্লাহ ৰাফাহুল্লাহ, যি ব্যক্তিয়ে আল্লাহৰ কাৰণে বিনয়তা অৱলম্বন কৰিব, আল্লাহ তাআলা তাক পৃথিৱীতেই উচ্চ শিখৰত তাক স্থান দিব। গতিকে আমাৰ মাজত বহুতো মানুহ দেখা যায়, নমাজী হয়, হাজিও হয়, আল্লাহৰ ৰাস্তাত বহুত পইচা দানো কৰে, কিন্তু তেখেতৰ মাজত দেখা যায় এই ভিতৰুৱা যিটো বেমাৰ, ইণ্টাৰনেল ডিজিজ, এইটো বেমাৰত তেওঁলোকে আক্ৰান্ত। গতিকে এইটো বেমাৰত আক্ৰান্ত থাকিলে আপোনাৰ ভিতৰত খোকলা থাকিব, আপুনি সকলো কাম কৰাৰ পিছতো আপুনি ভিতৰত মানসিক শান্তি নাপাব। গতিকে আহক আমি বাহ্যিক আৰু আভ্যন্তৰ দুয়োটা আমি সমান কৰোঁ। আমাৰ যিটো যেনেকুৱা বাহিৰৰ ফালে যেনেকুৱা পৰিষ্কাৰ, ভিতৰৰ ফালে আমি এনেকুৱা পৰিষ্কাৰ কৰোঁ, তেতিয়াহে আমাৰ পৃথিৱীও আমি সাফল্যমণ্ডিত হ'ম, আমাৰ আখিৰাতো আমি সাফল্যমণ্ডিত হ'ম।